হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। বহুত দিনৰ মূৰত ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিছোঁ আপোনালোকলৈ। আৰু গাড়ীও প্ৰায় এভেইলেবল হয় আৰু গৈছে, কাৰণ মই এইকেইদিন থকাও নাছিলোঁ, অলপ কামত ব্যস্ত আছিলোঁ। মানে বাকী আছে, তেওঁলোকে মেনেজ কৰি আছিলে এইকেইদিন। বাকী বাইকো আহিছে দুই এখন আৰু গাড়ীও আহিছে বুলি ঘৰৰ কাম লগাই আছোঁ। সেইকাৰণে মানে কি হৈছে, অলপ হুলস্থুল পাব পৰিৱেশটো, তো অকণমান এডজাষ্ট কৰিব। আৰু কেইদিনমান আগত এটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'টো মানে এনেকুৱা দিছিলোঁ যে গাড়ী এখন লোৱাৰ সময়ত কি চাব লাগে। তো অকল মানে ইঞ্জিনৰ পাৰ্টটো মই কেনেকৈ চাব লাগে সেই কথাটো কৈ দিছিলোঁ। তো আপোনালোকে চোৱা নাই তেনেহ'লে গৈ পিনি আপোনালোকে চাব পাৰিব। এটা বহুত মানে দৰকাৰী ভিডিঅ' হয়, তো আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু বহুতে কৈ আছে, দাদা ভিডিঅ' এটা অকণমান ভালকৈ দেখাই দিয়কচোন, যে কেনেকৈ বডি চাব লাগে, কেনেকৈ কি চাব লাগে। তো মই ভাবিছোঁ এটা সৰুকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াই দিওঁ। তো বহুতে মাৰুতি 800 দেখাবলৈ কৈ আছে, তো মাৰুতি 800 দেখাই দিওঁ, বেলেগ গাড়ী নেদেখাওঁ দিওঁ। মাৰুতি 800খন কেনেকৈ চাব লাগে, কি চাব লাগে, মই এই বস্তুটো আপোনাক দেখাই দিম। তো আপোনালোকে মিছ নকৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেখা পাইছে এখন 800 কাৰ হয়, তো মই আপোনাক ভালকৈ দেখাই দিম। এইফালেদি আকৌ এতিয়া বাইকৰ শব্দ এটা পাব আপোনালোকে। তো এখন জাৱা এভেইলেবল হৈ গৈছে, জাৱা। তো দেখা পাইছে জাৱা এখন এভেইলেবল হৈ গৈছে, 2022 মডেলে হয়। তো একেবাৰে টপ মডেল জাৱা হয়, 42 ডুৱেল চেনেল ABS আছে। বহুত ধুনীয়া এখন বাইক হয় চাবলৈ গ'লে, আৰু কোনো এক্সিডেণ্টেল বাইক নহয়, টিপ টপ বাইক, একদম চাফাই কৰি থোৱা হৈছে। তো দেখা পাইছে, যদি কোনোবা ইণ্টাৰেষ্টেড তেনেহ'লে যাৱাৰ কাৰণে কণ্টেক্ট কৰিব পাৰিব। আৰু R15 আহিবলগীয়া আছে, আৰু বুলেটৰ ক্লাছিক কেইখনমান আহিব খুব কম দিনৰ ভিতৰত। এইখিনি টাইমটো মিলাব পৰা নাই, টাইমটো মিলাই মই জনাই দিম সকলোখিনি। যাৱা মই এক্সট্ৰাকৈ ভিডিঅ' এটা দিম। আজি যোনটো ভিডিঅ'ৰ কাৰণে আমি আহিছোঁ সেই ভিডিঅ'টোকে ষ্টাৰ্ট কৰোঁ। তো গাড়ীটো গম পালে, ইঞ্জিনৰ পাৰ্টটো কেনেকৈ কি চাব লাগে এই কথাটো আপোনালোকে গম পালে। তো বডিটো চাবলৈ হ'লে আপোনালোকে প্ৰথমতে আমাৰ গাড়ীখিনি যোনখিনি হয়, এইখনো আমাৰ বিকিবলগীয়া গাড়ী হয়। আমি ইয়াত আপোনালোকে মন কৰিছে নাই কৰা নাজানো, এইফালে চাওক, আমি যেনেকৈ কওঁ চেচিছ পেইণ্ট, ফ্ল'ৰ পেইণ্ট কৰা থাকে। তো এখন 2008ৰ গাড়ী হয়। তো ইয়াত চেচিছ পেইণ্ট, ফ্ল'ৰ পেইণ্ট আমাৰ প্ৰতিখন গাড়ীতে কৰোৱা থাকে। তো এইখিনি কৰাই দিছোঁ। তো এইফালে বডি চাব, প্ৰতিটো পাৰ্ট চাব, এপ্ৰন চাব, তাৰপিছত এইবোৰ চাব, অকণমান কৰ্ণাবোৰ অকণমান মন কৰিব খুলি পিনি। তো আপোনালোকে ভালকৈ চাব, কাৰণ পইচা দি ল'ব যেতিয়া ভালকৈ চাব লাগিব। এইখিনি চেক কৰিব কোম্পানী চিল হয়নে নহয়। যদি কোম্পানী চিল নহয় তেনেহ'লেতো গম পাবই আপোনালোকে। তো জেগাবোৰ এইবোৰ মন কৰিব অকণমান, কিবা বেকা বেকি হৈ আছে নেকি। এইখনতো কোনো এক্সিডেণ্টেল গাড়ী নহয়, মই আগতে কৈছোঁ, আমাৰ ওচৰত এক্সিডেণ্টেল গাড়ী পোৱা নাযায়। তো সেইখিনি কথা সদায় মন কৰিবলগীয়া কথা। এইবোৰ কাম কৰে নে নকৰে এইবোৰ চাব, চব কাম কৰে নে নকৰে। তাৰপিছত ছাইডৰ পেইন চেইনবোৰ চাব। তো এইবোৰ দৰ্জাবোৰ মন কৰিব, এইবোৰ এক্সিডেণ্টেল গাড়ী হ'লে দৰ্জাবোৰ বেকা বেকি থাকিব, এইবোৰ বিটবোৰ বেকা বেকি থাকিব, এইবোৰ সদায় মন কৰিবলগীয়া কথা। এখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, এইটো চবেই খুলিব নিদিয়ে চাবলৈ গ'লে। এয়া গম পাইছে, এই ঘাটবোৰ দেখিব, সেই ঘাটবোৰ এনেকুৱা ঘাট দেখিব, এইটো পূৰা কোম্পানী চিল হয়। এনেকুৱা ঘাট দেখিব, এইটো চবেই খুলিব নিদিয়ে। আৰু এইটো খোলাটো মানে আপোনালোকে খুলিবও নোৱাৰে, পূৰা পাৰ্মিশ্যন লোৱাৰ পিছতে খুলিব পাৰে চাবলৈ গ'লে। এইটো কোনো এনেকৈ খুলিবলৈ নোৱাৰে মানে। বাকী আমাৰতো ফ্ল'ৰ পেইণ্ট কৰাই থাকে, ইয়াত ফ্ল'ৰ পেইণ্ট কৰা আছে, ফ্ল'ৰ ঠিকে আছে, পুৰণা গাড়ীৰ তুলনাত গাড়ী ভাল আছে। কিন্তু অলটো যদি আপোনালোকে নতুন গাড়ী ল'ব বিচাৰে তো ভালকৈ চাই ল'ব। আৰু বহুতে এটা ভুল কাম কৰে, যে গাড়ীখন লোৱাৰ সময়ত অকণমান মই এনেকৈ কথাখিনি কৈ দিছোঁ, যদিও আপোনালোকে 2023 বা 24 গাড়ীখন বা 2020 গাড়ীখন, মানে নতুন নতুন গাড়ী কিছুমান থাকে, কম চলা কিছুমান গাড়ী থাকে, সেই গাড়ীখিনি ল'ব বিচাৰে। তো সেই গাড়ীখিনি ল'বলৈ হ'লে আপোনালোকে কি কৰিব লাগে, আপোনালোকে তাত টাচ পেইণ্ট কৰাটো আপোনালোকে যদি বিচাৰেগৈ, বা 2020 চনৰ, 22 চনৰ, 23 চনৰ, 24 চনৰ যদি গাড়ীখন যদি আপোনালোকে টাচ পেইণ্ট কৰা লয়,
মই আজি ভিডিঅ'টো ৰকৈ দি দিছোঁ। তো 23 চনৰ গাড়ীখন যদি আপোনালোকে যদি টাচ পেইণ্ট কৰা লয় তেনেহ'লে আপোনালোকে সেইখন গাড়ী লওঁতে আপোনালোকে যেনিবা ছুইফ্ট বা অল্টো এনেকৈ লৈছে, তো খুব বেছি কিমান কমত পাব, খুব বেছি 2 লাখ টকা কমত পাব। তো সেইখন গাড়ী আপোনালোকে যদি টাচ পেইণ্ট কৰা লয় বা এক্সিডেণ্টেল গাড়ী এখন লৈ লয় তেনেহ'লে পইচাটো আপোনালোকৰ ৱেষ্ট চাবলৈ গ'লে এইটো গোটেই পইচাটো আপোনাৰ ৱেষ্ট হৈ গৈছে। এইটো মানে গাড়ীখন ল'বলৈ হ'লে পৰাপক্ষত পাৰিলে ফ্ৰেছ গাড়ীখন ল'ব চেষ্টা কৰিব। টাচ পেইণ্ট কৰা গাড়ী বা এনেই আপোনালোকে বোলে নিজে বোলে ক'ৰবাত সৰু সুৰা স্কেচ এটা লাগি আছে, সেইটো বোলে আপোনালোকে নিজে দেখিছে, নিজে বোলে আপোনালোকে আনি পিনি কৰাই লৈছে, সেইটো এটা বেলেগ কথা। গোটেইখন বোলে দৰ্জা এখন টাচ পেইণ্ট কৰা, দৰ্জাখন টাচ পেইণ্ট কৰা মানে কি, দৰ্জা এখন মেজৰ কিবা এটা হৈছে, কিবা এটা হ'ব লাগিব। তো সেই কথাখিনি কথা মনত ৰাখিব, কাৰণ পইচাটো যে দিছে, পইচাটো দিয়া সময়ত আপোনালোকে নতুন গাড়ী এখন ল'বলৈ হ'লে আপোনালোকে সেইখন গোটেইখন বোলে টাচ পেইণ্ট কৰা গাড়ী বোলে বা ক'ৰবাত বোলে এখন বোলে দৰ্জা টাচ পেইণ্ট কৰা আছে বা এক্সিডেণ্টেল হোৱা গাড়ী, মাইনৰ এক্সিডেণ্ট হোৱা হ'লেও মানে সেনেকুৱা এখন গাড়ী ল'বলৈ নিবিচাৰিব। আপোনালোকে পইচাটো দিছে যেতিয়া ভাল গাড়ী এখন, ফ্ৰেছ গাড়ী এখন ল'ব বিচাৰিব, কাৰণ টকা 5 লাখ টকা, 4.5 লাখ 5 লাখ টকা, একেবাৰে অল্টো হ'লেও আপোনালোকে 3,80,000 টকা পৰ্যন্ত আপোনালোকে দিয়ে। তো 3,60,000 70,000 টকা পৰ্যন্তলৈকে আপোনালোকে আগবঢ়ায় কাৰণ এখন গাড়ী লোৱাৰ সময়ত। তো সেই কথাখিনিত মানে আপোনালোকে এটা কথাই মনত ৰাখিব, যাতে ফ্ৰেছ গাড়ী এখন ল'ব পাৰোঁ। বোলে মাৰুতি এখন লৈছে, মাৰুতি এখন লোৱাৰ সময়তো আপোনালোকে এটা কথা মনত ৰাখিব, আমাৰ ওচৰত যোনখিনি মাৰুতি থাকে, আমি যোৱা বছৰ বহুত ধুনীয়া বিক্ৰী কৰিছোঁ। মাৰুতি আমাৰ পৰা বহুতে লৈছে, আজিলৈকে চলাই আছে, পূৰা হেপী কাষ্টমাৰ, একো কৰিবলগীয়া নাথাকে। মবিল কুলেন, মবিলটোতো টাইমতে চেঞ্জ কৰিব লাগিবই, 10,000 কিলোমিটাৰলৈকে এটা মবিলৰ থাকে। তো আপোনালোকে পূৰা 10,000লৈকে আপোনালোকে মানে চুচি বাচি মানে চলাব, কেতিয়াও দৰকাৰ নাই। তো 7,000 8,000 মানৰ আপোনালোকে মবিলটো প্ৰায় চেঞ্জ কৰি দিব। তো মবিল, কুলেন, ব্ৰেক অইল সেইখিনি মানে আমাৰ চেঞ্জ কৰা থাকে। AC গাড়ী হ'লে AC গেছ যদি ভৰাবলগীয়া থাকে ভৰাই দিয়া হয়। যদি বোলে যোনখন গাড়ী কৰা নহয় সেইখনৰ গাড়ী কৰোৱা নাথাকে, ডাইৰেক্ট কৈ দিয়া হয়। চেচিছ পেইণ্ট, ফ্ল'ৰ পেইণ্ট আমাৰ কৰা থাকে। আমাৰ মেজৰ এক্সিডেণ্ট হোৱা গাড়ী একো নাহে, আমি ডাইৰেক্ট দেখাই দিওঁ এইটো বস্তু চিল আছে, এইটো বস্তু চিল নাই। চিল নথকাটো নাই বাৰু, চব চিল থকা বস্তু মানে চব চিলেই হৈ থাকে, ইঞ্জিন চিলেই হৈ থাকে প্ৰায়। আৰু কিবা যদি কৰিবলগীয়া থাকে আমি ধুনীয়াকৈ কৰি মেলি দিওঁ। টায়াৰ চেয়াৰ অ'কে থাকে, লাইট চাইট অ'কে থাকে, এইবোৰ সদায় মন কৰিবলগীয়া বস্তু। সদায় ইঞ্জিনটো ভালকৈ মন কৰিব, গাড়ী এপ্ৰনকেইটা মন কৰিব, সেইখিনি মন কৰিবলগীয়া বস্তু। পেট্ৰলৰ গাড়ীৰ কথা কৈ আছোঁ, ডিজেলৰ গাড়ীৰ কথা কৈ আছোঁ, চব গাড়ীৰ কথাই কৈ আছোঁ, এইখিনি মন কৰিবলগীয়া বস্তু হয়। আৰু আপোনালোকে চাব চলাই পিনি ছাছপেনশ্যন অ'কে আছেনে নাই, মানে বস্তুবোৰ চব মন কৰিব এটা এটাকৈ, কাৰণ পইচা দি লৈছে ন চাবলৈ গ'লে। আৰু স্পেয়াৰ টায়াৰ ঠিক আছেনে নাই, স্পেয়াৰ টায়াৰ বোলে পিছত আফটাৰ মাৰ্কেট বোলে লগাই পিনি বোলে স্পেয়াৰ টায়াৰ থৈছে বোলে আনটাচ বুলি, সেইটো সদায় মন কৰিবলগীয়া বস্তু। নতুন টায়াৰ এটা দেখিলে যে সেইটো মানে 2024 চনৰ গাড়ী এখন লৈছে, 1 বছৰৰ ভিতৰত বোলে আপোনাৰ বোলে স্পেয়াৰ টায়াৰ বোলে আনটাচ বুলি কৈ থৈ দিছে, বোলে নতুন টায়াৰ এটা আনি লগাই থৈ দিছেহি, সোমোৱাই থৈ দিছেহি, সেইটো নহ'ব ন। তাৰমানে গাড়ীখন চলাই মিটাৰ টেম্পাৰ হোৱা, তো সেই কথাবোৰ সদায় মন কৰিবলগীয়া কথা। চব বস্তু কাম কৰিছে নাই কৰা, চেঞ্চৰে কাম কৰিছে নাই কৰা, সেই কথাবোৰ সদায় মন কৰিব। মন কৰাৰ পিছত কাৰণ পইচাটো যাতে এনেই ৱেষ্ট নহয়, তো কথাখিনি মন কৰিবলগীয়া কথা। আৰু যদি কিবা কিবি কথা জানিব বিচাৰে, আমাৰ গাড়ীৰ কথাটো আপোনালোকে গম পায়, আমি চব দেখাই দিওঁ। আমি যি নানো, যেনেকৈ আনো, অনাৰ ভিডিঅ'ও আমাক কিছুমান দিয়া হয়। তো আৰু আমাৰ ষ্টক এইকেইদিন কমি আছে, আৰু আহে যিহেতু অহাৰ লগে লগে আমাৰ বুকিং হৈ যায়। কাষ্টমাৰ কেইবাজনো আছে, এতিয়াও বহুত কাষ্টমাৰ আছে আমাৰ মানে দিব পৰা নাই। তো যিমান পাৰোঁ ট্ৰাই কৰোঁ ভাল গাড়ী এখন দিবলৈ। তো যদি আপোনাৰ তেনেহ'লে গাড়ী এখনো এভেইলেবল আছে, এখনো লওঁ বুলি ক'লে ল'ব পাৰিব, ধুনীয়া গাড়ী, চিল্কি চিলভাৰো আছে। একো কৰিবলগীয়া নাই, AC গাড়ীয়ে হয়, খালি AC গেছটো আৰু AC বেলডাল আপোনাৰ চেঞ্জ কৰিব লাগিব। এইখিনি আমি কৰা নাই, এইখিনি আপোনালোকে গৰম দিন আহিলে কৰি ল'ব পাৰিব, ইমানো টকা খৰচা নহয়। আৰু তাৰপিছত একো কৰিবলগীয়া নাই, চলি মিউজিয়াম লাগি আছে, একদম টিপটপ গাড়ী, ধুনীয়া এটা ৰেটত দিয়া হ'ব। তো উইথ ট্ৰেন্সফাৰ কৰি দিয়া হয় প্ৰতিখন গাড়ীয়ে। তো চিন্তা কৰিব নালাগে, যদি আপোনাৰ ল'ব বিচাৰে আমাক কণ্টেক্ট কৰিব। যদি কিবা নাজানেও তেনেহ'লেও আমাক কণ্টেক্ট কৰিব পাৰে। আৰু এনেকৈ কণ্টেক্ট কৰিও বহুতে গাড়ীও লৈছে, আৰু বহুতে ডকুমেণ্টছৰ কথাও নাজানিলেও আমালৈ কণ্টেক্ট কৰে। তো কেইদিনমান আগত নগাঁৱৰ পৰাও কণ্টেক্ট কৰিছে দুজন মানে। তো আৰু বাইকো এভেইলেবল হ'ব খুব কম দিনৰ ভিতৰত, গাড়ীও এভেইলেবল হৈ যাব, ধুনীয়া ধুনীয়া গাড়ী। তো আমি লাগি আছোঁ আপোনালোকৰ কাৰণে। আৰু ইঞ্চুৰেঞ্চ কৰিব বিচাৰে ইঞ্চুৰেঞ্চো আমাৰ ওচৰত কৰিব পাৰিব। আৰু কিবা যদি জানিব বিচাৰে আমাৰ ওচৰত জানিব পাৰিব, সকলোখিনি এভেইলেবল আছে। চাবলৈ গ'লে অনলাইন বুকিঙৰ সুবিধা আছে, অনলাইন বুকিং কৰিব পাৰিব আমাৰ ওচৰত। আৰু ৰিফাইনেন্সৰ সুবিধাটো আহিছে, ৰিফাইনেন্সৰ সুবিধা লাহে লাহে আহিছে, ৰিফাইনেন্সৰ সুবিধাও কৰিব পাৰিব, পাই যাব আপোনালোকে। তো বাকী আজিৰ ভিডিঅ'টো ইমানে, আৰু
সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ, কেনেকুৱা পাইছে জনাব, আৰু ভাল পালে ছাবস্ক্ৰাইবটো কৰিবলৈ কেতিয়াবা নাপাহৰিব। কেতিয়াবা কিছুমান কথাৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হৈ যাব পাৰে আমাৰ চেনেলটো, তো ডাইৰেক্ট পাতিব পাৰে, কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰে। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাইছোঁ। থেংক ইউ ছ' মাছ।